কালি গল পৰহি দিনাখন আমি আকৌ 5000 পোস্টৰ আমি এডভাৰটাইজ মুকলি কৰি দিম। তাৰ মানে অসমত নিযুক্তি চলিয়ে থাকিব। আজি আমি পালো ঘৰত গৈয়ে ভাইটিক কম যে আজিৰ পৰা তই দৌৰিব আৰম্ভ কৰ, কাৰণ এডভাৰটাইজ আৰম্ভ হৈ গলেই। আমাৰ বন্ধুসকলক কম যিসকলে নোপোৱা বুলি দুখ কৰি আছে যে তহঁতি চিন্তা কৰিব নালাগে, আকৌ পোষ্ট ওলালে আকৌ চেষ্টা কৰিব লাগে। আৰু অহাবাৰ ইলেকশ্যনৰ পিছতো 1 লাখ গৈ 2 লাখ পাই যাবগৈ, আৰু কিমান আগুৱাই যাবতো চিন্তাই নাই। আমাৰ সুবিধা ওলাইয়ে থাকিব, আৰু তাৰ কাৰণে আমি সকলোৱে পৰিশ্ৰম কৰি থাকিব লাগিব আৰু সকলোৱে নিজৰ দায়িত্ব সুন্দৰভাৱে পালন কৰি থাকিব লাগিব। আজি আমি অলপ ভাল কৰি কথা পাতিছো। যেতিয়া ইউনিফৰ্ম পিন্ধিম মোক লগ পালেও ডাঙৰ অফিচাৰ বিলাকে কথা পাতিব নিদিব, কব পুলিচৰ ডিসিপ্লিন আছে। পুলিচৰ ডিসিপ্লিন আছে, সঁচা কথা, কাৰণ আৰক্ষী ডিসিপ্লিন আৰু শৃংখলাৰ ওপৰত চলে। নিজৰ গৃহ জিলাত আমি প্ৰথমতে জইন কৰিম। তাতে আমাৰ স্বাস্থ্য পৰীক্ষা হ'ব, আৰু তাৰ পিছত আমি সুন্দৰ কৰি য'ত আমাৰ পোষ্টিং, মোৰ অলপ ভুল হৈ গৈছিল, আকৌ শুদ্ধ কৰি দিছো। 6 ডিচেম্বৰত আমি নিজৰ হোম ডিষ্ট্ৰিক্টত যাব লাগিব মেডিকেল এক্সামিনেশ্যনৰ কাৰণে। কোন তাৰিখে যাব লাগিব? 6 তাৰিখে নিজৰ গৃহ জিলাত আমাৰ মেডিকেল এক্সামিনেশ্যন হ'ব, আৰু 15 তাৰিখে আমি 10 তাৰিখে আমি নিজৰ পোষ্টিং, মেক্সিমামৰ গৃহ জিলাতে আছে, যাৰ ওচৰৰ জিলাত পোষ্টিং আছে পোষ্টিঙত যাব লাগিব। আৰু তাৰ পিছত আপোনালোকক আমি ট্ৰেইনিঙৰ বাবে মাতিম, আৰু আপোনালোকৰ ট্ৰেইনিং আমাৰ নিজৰ বেটেলিয়নতো হ'ব, কিছুমানৰ ট্ৰেইনিং নিজৰ বেটেলিয়ন, আৰু কিছুমানৰ ট্ৰেইনিং আমাৰ লাচিত বৰফুকন পুলিচ একাডেমীত হ'ব। কষ্ট কৰি আমি ট্ৰেইনিং কৰাৰ পিছত